ভক্তিভাজন শ্রীমন্ত শংকৰে সংঘ ৪৬খন বাৰ্ষিক অধিৱেশনস্থলীত সমবেত দয়াং আঞ্চলিক শাখাৰ সভাপতি সম্পাদক বাপজনাৰ প্ৰমুখ্যে দয়াং আঞ্চলিক শাখাৰ উপদেষ্টা মণ্ডলী শ্রীমন্ত শংকৰে সংঘ গোলাঘাট জিলা শাখাৰ বিষয়ববীয়া তথা জিলা শাখাৰ কাৰ্যনিৰ্বাহকৰ সদস্য বা সমস্ত আই সমস্ত দয়াং আঞ্চলিক শাখাৰ কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়াকে প্ৰমুখ্য কৰি সদস্য বা পাই সমস্ত দয়াং আঞ্চলিক শাখাৰ বিভিন্ন প্ৰাথমিকৰ পৰা অহা পৰম ভক্তিভাজন বা পাই সমস্ত যুৱক যুৱতী কণ মইনা মাইনী সমস্ত জয়ে জয়ে আমি চাওদাং পথাৰ মণ্ডল শাখাৰ তৰফৰ পৰা সমস্ত জনৰ শ্ৰীচৰণত আমি ভক্তিপূৰ্ণ নিবেদন জনাইছো। ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘ দয়াং আঞ্চলিক শাখাৰ ৪৬ সংখ্যক বাৰ্ষিক অধিৱেশন কণি আমি দুদিনীয়া কাৰ্যসূচীৰে অহা ২৪ আৰু ২৫ জানুৱাৰী ২০২৫ বৰ্ষত আমি উদযাপন কৰিবৰ কাৰণে
মনস্থ কৰা হৈছে। আজি এই শুভ দিনত এই অধিৱেশনৰ পবিত্ৰ লাই খুঁটা স্থাপন, আমি এই পবিত্ৰ লাই খুঁটা স্থাপনৰ স্থলীত সমস্তজন আমি উপস্থিত হৈছোঁ। আজি এই পবিত্ৰ লাই খুঁটা আমি স্থাপন কৰিবৰ কাৰণে দয়াং আঞ্চলিক শাখাৰ শ্ৰদ্ধাৰ সভাপতি বাপজনাক আমি সেৱা নিবেদন কৰিছোঁ আৰু আদৰণি সমিতিৰ সভাপতি, সম্পাদক, কাৰ্যকৰী সভাপতি, উপসভাপতি আৰু লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলা শাখাৰ বিষয়ববীয়া তথা সদস্যসকল আমাৰ মাজত উপস্থিত আছে। সকলোকে আমি সেৱা নিবেদন কৰিছোঁ। আঞ্চলিক শাখাৰ কাৰ্যনিৰ্বাহকৰ সভাৰ বিষয়ববীয়া বা সমস্তক আমি সেৱা নিবেদন কৰিছোঁ। লগতে আমাৰ দয়াং আঞ্চলিক শাখাৰ বিভিন্ন প্ৰাথমিকৰ পৰা অহা বাপ বান্ধৱসকলকো আমি এই ক্ষেত্ৰত পূৰ্ণ সহযোগিতা কৰিবৰ কাৰণে সেৱা নিবেদন কৰিছোঁ। গতিকে পবিত্ৰ লাই খুঁটা স্থাপনৰ সম্পৰ্কত আমি এটি ভাষণ প্ৰদান কৰিবৰ কাৰণে, শুভাৰম্ভ ঘটাবৰ কাৰণে দায়িত্ব ন্যস্ত কৰা পৰম ভক্তিভাজন দয়াং আঞ্চলিক শাখাৰ সভাপতি বাপজনাক আমি সেৱা নিবেদন কৰিছোঁ। লগতে এই ক্ষেত্ৰত আমাৰ স্থাপনৰ সম্পৰ্কত আমাৰ আমন্ত্ৰিত অতিথি মুকলি সভাৰ নিৰ্দিষ্ট বক্তা আমাৰ মাজত আছে। তেখেতকো আমি এই লাই খুঁটা স্থাপন কৰিবৰ কাৰণে আমি তেখেতৰ চৰণত আমাৰ প্ৰসেন শইকীয়া বাপজনাক আমি সেৱা নিবেদন কৰিছোঁ আৰু এটি উদ্বোধনী ভাষণেৰে আমি সভাপতি বাপজনাক এই শুভ কামটি ঘটাবৰ কাৰণে তেখেতৰ চৰণত আমি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ। জয় গুৰু শংকৰ। পৰম ভক্তিভাজন দয়াং আঞ্চলিক শাখাৰ চাওদাং পথাৰ মণ্ডলত অনুষ্ঠিত কৰিবলৈ লোৱা 46 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাই খুঁটা পতা স্থানত সমবেত হোৱা মোৰ শ্ৰদ্ধাৰ আমি নিৰ্দিষ্ট বক্তা হিচাপে নিমন্ত্ৰণ কৰি অনা দয়াং ঘিলাধাৰী আঞ্চলিক শাখাৰ সম্পাদক ভাতৃপ্ৰতিম প্ৰসেন শইকীয়া বাপজনা, দয়াং আঞ্চলিক শাখাৰ বিভিন্ন দায় দায়িত্বত থকা বাপসকল, গোলাঘাট জিলা শাখাৰ বিভিন্ন দায় দায়িত্বত থকা বাপসকল আৰু বিভিন্ন প্ৰাথমিকৰ পৰা অহা মোৰ শ্ৰদ্ধাৰ বাপ আৰু আইসকল, আমি সকলোলৈকে আমাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। আজি আপোনালোকে ইয়াত সমবেত হোৱাৰ বিষয়টো গম পাইছে যে আমাৰ অহা 10 আৰু 11 মাঘ 24-25 ইংৰাজী জানুৱাৰী মাহত দুদিনীয়া কাৰ্যসূচীৰে আমাৰ চাওদাং পন্থাৰ মণ্ডলৰ আতিথ্যত আৰু ব্যৱস্থাপনাত মেৰাপানী নাৰায়ণপুৰস্থিত এই মঞ্চৰ ওচৰতে আমাৰ মঞ্চতে যে অধিৱেশনখন অনুষ্ঠিত হ'ব। আজি আমাৰ ইয়াৰ প্ৰথম লাই খুঁটা পতা আৰম্ভ হ'ব আৰু আজিৰ তাৰিখৰ পৰা আমাৰ কাম দ্ৰুতগতিত আগবাঢ়িব বুলি ভাবিছোঁ। আমি আজি ইয়াৰ প্ৰথম লাই খুঁটা স্থাপন কৰিবলৈ লৈছোঁ। গতিকে আজিৰ তাৰিখৰ পৰা আমাৰ সকলো বাপ আইসকলে এই অনুষ্ঠানৰ লগত সম্পূৰ্ণকৈ সহযোগিতাটো কৰিব আৰু আমি বিভিন্ন শাখা সমিতিসমূহক যিসকলক দায়িত্ব দিছোঁ সেইসকলে আজি তাৰিখৰ পৰা নিজৰ নিজৰ দায়িত্ববিলাক সম্পাদনা কৰি আমাৰ আহি থকা দিনৰ যি দুদিনীয়া কাৰ্যসূচী আমি অনুষ্ঠানটো পাতিবলৈ লৈছোঁ এই অনুষ্ঠানত যাতে আমাৰ কোনো হেঙাৰ নোহোৱাকৈ আমি খুব সুন্দৰভাৱে এই অনুষ্ঠানটো পাতি আমি জাকত জিলিকা কৰিব পাৰোঁ, অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যাতে সুনাম অৰ্জন কৰিব পাৰোঁ তাৰ প্ৰতি আমি সকলোৰে ওচৰত
আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু প্ৰত্যেকে নিজৰ নিজৰ দায়িত্ব সহকাৰে কামখিনি কৰিব আৰু আমিও যিমান পাৰোঁ আপোনালোকৰ লগত সহযোগ কৰিম। গতিকে আজিৰ পৰা আমাৰ এই কাম যে হ'ব, গতিকে আমি ভাবিছোঁ আৰু আজিৰ পৰাই আমি শুভাৰম্ভ কৰিম। আৰু যিহেতুকে আজি পবিত্ৰ লাই খুঁটা আচলতে আমি মূল খুঁটাটো নিৰ্মাণ কৰিছোঁ, গতিকে নিৰ্মাণ কৰা এই কাৰ্যত আপোনালোকে সকলোৱে সহযোগিতাটো কৰিব। গতিকে মই উদ্বোধনী ভাষণ হিচাপে বেছি নকওঁ, গতিকে আমাৰ সময় হৈ আহিছে, ইয়াৰ পাছতো কাৰ্যসূচী আছে, যিহেতুকে দিনবোৰ তেনেকৈ ছুটি। গতিকে আমি আমাৰ ফালৰ পৰা এইকেইটাকে বক্তব্য আগবঢ়ালোঁ আৰু সকলোৰে আমি শুভকামনা কৰিছোঁ যাতে অধিৱেশনৰ দিনবিলাকলৈ সকলোৱে যাতে নিজৰ নিজৰ কৰ্মপটুতাৰে নিজৰ কামখিনি কৰি আমাক আনন্দিত কৰিব, সেইখিনিকে আশা কৰিছোঁ আৰু ভগৱানে সকলোৰে কুশল কামনা কৰক তাকে আশা কৰি মোৰ ফালৰ পৰা এই বক্তব্য আগবঢ়াইছোঁ। ইয়াত যদি আমাৰ বক্তব্য ৰাখোঁতে কোনোবাখিনিত ভুল ত্ৰুটি হৈছে, সকলো ভুলৰ পৰা পৰিত্ৰাণ বিচাৰি আমি আপোনাৰ চৰণত সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ হৰি কৃষ্ণ জয় গুৰু শংকৰ। ইতিমধ্যে আমি লাই খুঁটা স্থাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। গতিকে দায়িত্ব ন্যস্ত কৰা সমস্ত বাপসকলক, আমাৰ প্ৰাথমিকৰ পৰা অহা বাপসকলক সহযোগিতা কৰিবৰ কাৰণে আমি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ। আমি হৰিধ্বনি দিম। হৰিধ্বনিৰ লগে লগে সকলো আইসকলে উৰুলিত ধ্বনি কৰিব আৰু হৰিধ্বনিৰ লগত বাপসকলে সহযোগ কৰিব। গানিকা দলটিয়ে খোলতাল পৰিৱেশন কৰিব। কৃষ্ণ। আপুনি আমাৰ
আমাৰ পৰম গুৰু তাহান্ত বিনা নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ হৰি পৰম কৃপালু বাপ সমস্ত। ইয়াৰ পিছতে আমি আমাৰ মাজত উপস্থিত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলা শাখাৰ শিক্ষা সমিতিৰ সভাপতি, দৈয়াং আঞ্চলিক শাখাৰ উপদেষ্টা, পৰম শ্ৰদ্ধাৰ শ্ৰীযুত হিতেশ্বৰ গগৈ বাপজনাক খুব চমুকৈ দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে আমি তেখেতৰ চৰণত সেৱা নিবেদন কৰিছো। কৃষ্ণ।